Hello guys, welcome from Coachbihar আৰু এতিয়া মই আছো West Bengal Coachbiharত আৰু এতিয়া একদম মজা প্লেসত আহিছো আপোনালোকক দেখাম একদম ধুনিয়াকে আৰু মই আজি আছো মানে অসমত নাই West Bengal তো ধুবুৰীবা বাইদেউহঁতৰ লগত আহিলো পুৰা West Bengal Coachbiharলে মানে ৰাজাবাৰী আহিছো তাত মানে ধুনিয়াকে আগৰ দিনৰ নৰনাৰায়ণহঁতৰ দিনত মানে পৌৰাণিক যি এটা মেহেল বুলিয়ে কম আৰু মেহেল বুলি এফালে পিছফালে আছে তো ধুনিয়াকে আপোনালোকক এই বিউটিটো দেখাম তো বলক আজি ভিডিওটো আৰম্ভ কৰো আৰু আপোনালোকক সকলোকে এইটো দেখুৱাও বাইদেউ সকলৰ লগতে মই আজি আহি গলো কোচবিহাৰ কেনে লাগিছে মজা ফাৰ্স্ট টাইম নে কি সবৰে আৰু এফালেও আছে বাইদেউ সকল একদম মজা বহুত ধুনিয়া কৈছে তো একদম ধুনিয়াকে চাওক কিমান ধুনিয়া চাওক না মানে ফিল্মি মানে সিনটো মানে ফিল্মি ওয়ার্ল্ডত গুছি যোৱা নিচিনা লাগিছে কাৰণ চাওক কিমান ধুনিয়া এফালে চাওক না ইয়াত বেলেগ বস্তু খোৱা বস্তু আনিবই নিদিয়ে আৰু ফিল্মি জগতত মই আহিছো একদম ধুনিয়াকে এইটো দেখাম গাইস একদম মানে মজা লাগিছে আৰু ইয়াত মানে ইমান সাফা নহয় মানে পুৰা জেগাটো মানে হাইজেনিক হয় একদম ধুনিয়া চাওক না পুৰা এইবিলাক গছবিলাক কাটি থৈছে ধুনিয়াকে আৰু কি কম আৰু আল্টিমেট আৰু এইজন আছিল ৰজা মহাৰজা নৰনাৰায়ণৰ ৰাজ দৰবাৰ একদম ধুনিয়াকে ভিতৰটো ধুনিয়াকে দেখাম গুটেখিনি কাৰণ টিকেট লৈছো যেতে গুটেখিনি আপোনালোকক দেখাই যাম আৰু একদম মজাকে সব এতিয়া দেখাই আছো চাৰিওফালটো চাই ল'ব এফালে চাওক একদম তাৰপা সোমাই আহিলে এটো মানে এটা কৰিডৰ নিচিনা লাগিছে চাওক না কিমান ধুনিয়া মানে ফিল্মি ওয়াৰ্ল্ডত এনেকুৱা মানে এনেকা সিনেমা বনাই মজা হ'ব আৰু এটো চাওক পিছফালে মেহেলটো নৰনাৰায়ণৰ এটো মেহেল ৰাজ দৰবাৰ চাওক কিমান দীঘল তাৰপা ধৰি একদম তাৰলৈকে চাওক না কি ধুনিয়া লাগিছে আৰু এফালে চাওক পুৰা মানে সাফা জেগাটো চাওক অলপও লেতেৰা নাপায় ইয়াত ইফালে এটা পুখুৰী আছে সেইটো দেখাম কিন্তু ঘাঁহ চাওক কিমান ধুনিয়াকে কাটি মেলি মানে সৌন্দৰ্যটো মানে বৰ্তাই ৰাখিছে আৰু এফালে ৰাতি লাইট দি দিলে একদম ধুনিয়া হ'ব তাত পোহৰটো পৰে গৈ আৰু এইটোৱে হৈছে পিছফালে থকাটো ৰাজবাৰী কোচবিহাৰ ৰাজবাৰীত থকা নৰনাৰায়ণৰ ৰাজমহল বা ৰাজ দৰবাৰ আগৰ দিনত যি আছিলে তো এতিয়াতো বাৰু ইয়াৰ ৰজাৰ শাসন আমাৰ নহয় আমাৰ বাৰু এতিয়া মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী কিন্তু আগতে ইয়াতে এইখন ৰাজ শাসন আছিলে ৰাজ দৰবাৰ আছিলে চাওক কিমান এটা ধুনিয়া পৰিৱেশত আছিলে আৰু ইয়াত টপ চপবিলাক থোৱা আছে কাৰণ ৰাজ দৰবাৰ থাকিব কাৰণ কিবা যুদ্ধ হ'লে এইখিনি প্ৰয়োজন হয় তাই ধুনিয়াকে আপোনালোকক গোটেই বাহিৰৰ পৰিৱেশ আৰু ভিতৰৰ ভিউটো গোটেইটো ধুনিয়াকে দেখাম চাওক না এটা আল্টিমেট ভিউ এবাৰ চাওক হোৱা আছে কাৰণ ৰাজমহলৰ আগফালে টপ থাকিবই আৰু এটো মানে কি কম ওয়াটাৰফল টাইপ একদম ধুনিয়াকে পানীটো ওলাই থাকে যে আৰু টপ এটো আৰু এটা ভিউটো চাওকচোন কিমান ধুনিয়া চাওক এইখন কিমান ধুনিয়াকে ৰাখিছে চাওক ফিল্ডখন মানে কি টাইপ আহিছে জানে ৰংঘৰৰ টাইপৰ কাৰণ শিৱসাগৰ ৰংঘৰ যেনেকে এটো ৰংঘৰটো আছিলে তাৰ আগত এয়া বাকৰি যেনেকে এয়া চাওক এয়া বাকৰি হৈছে ৰংঘৰটো যেনেকে ৰাস্তা আছিলে তেনেকে মানে ফিল্ডটো প্ৰায় ৰংঘৰ টাইপৰ ফিল আহিছে এতিয়া আহিছো পিছফালে মানে যিটো নৰনাৰায়ণৰ মেহেল আছিলে তাৰ পিছফালে আহিছে এবাৰ চাওক ভিউটো কিমান ধুনিয়া চাওক মানে আগফালে যিমান শো আছে তাতকে দেখোন মানে 3 গুণ বেছি পিছফালে আছে চাওক তাৰপা এনেকে ষ্টাৰ্ট কৰি চাওক কিমান ধুনিয়া লাগিছে বেকটো মানে কি কম আৰু এটা আল্টিমেট কিমান বছৰ কিমান যুগৰ আগৰ মানে নৰনাৰায়ণ ৰজা কিমান বছৰ পুৰণা আছিলে তেওঁ চাওক আগৰ দিনৰ ৰজা মহাৰজা মেহেল চাওক এটো কিমান এটা ঐতিহাসিক মানে পৌৰাণিক এটা মানে চাবলগীয়া কোচবিহাৰৰ মানে পৰ্যটনস্থলী এটো কাৰণ বহুত দূৰ দূৰণি বিদেশী মানুহ ইয়ালে আহে কাৰণ এই মেহেলটো চাবলৈ এই ৰাজ দৰবাৰ চাবলৈ মানুহ আহে চাওক কিমান ধুনিয়া গাইস ইয়াৰ মানে বাউণ্ডাৰীটো মানে সাৰাউণ্ডিংটো ইমানেই বেছি ডাঙৰ যদি আপুনি ভিতৰে বাহিৰে ঘূৰিব হয় মানে আধা বেলা লাগি যাব আমি সব নুঘূৰো বাৰু এতিয়া বাহিৰটো অলপ দেখাইছো তাৰপা ভিতৰত গৈ পেলাই আপোনালোকক ধুনিয়াকে দেখাম তো এইটো মানে সোমালে নহয় বহুত ৰুম আছে চাওক ৰুম কেনেকে মানে আগৰ দিনৰ ৰাজমহলত সব সকলো মানুহখিনি আছিলে দৰবাৰ যিখিনি মানুহ থাকে সকলোৰে কাৰণে তাৰ ৰুম আছিলে ইয়াতো সেই একেই ইয়াতো গোটেইখিনি ৰুম আছে চাওক আৰু মানে গোটেইটো ঘূৰিব হলে আধা বেলা সময়টো লাগিব চিয়ৰ আপোনাৰ প্ৰায় 5-6 ঘণ্টা সময় যদি ঘূৰিব খুজে তেতিয়াহে ভালকে গুটেখিনি আপোনালোকে চাবলৈ হ'ব আৰু চাওক মানে গুটেখিনি মানে যদি চাব হয় 6 ঘণ্টা সময় আপোনালোকে মিনিমাম 6 ঘণ্টা সময় আপোনালোকে ধৰি থক আৰু গুটে সাৰাউণ্ডিংটো চাওক কিমান ডাঙৰ এতিয়া
পুৰা CCTV মানে CCTV আছে মানে লগাই থৈছে ভিডিঅ' কৰিব নোৱাৰি ভিতৰত হ'লেও মই আপোনালোকক ক্লিপ দেখালোঁ মানে গোটেই CCTV মানে গাৰ্ডে পুৰা মানা কৰি দিয়ে মিউজিয়ামবিলাকত দেখাবলৈ কাৰণ পুৰণি দিনৰ বন্দুক চন্দুক চব আছে না আৰু একদম মজা আৰু মই আছোঁ এতিয়া পশ্চিমবংগ মানে ৱেষ্ট বেংগল অসমীয়াটো পশ্চিমবংগ মানে আৰু গাইছ এইকেইটা ৰুমত আছে উদ্ধাৰ হোৱা মূৰ্তিবিলাক মানে যি উদ্ধাৰ হয় সেইখিনি ইয়াত আছে মানে উদ্ধাৰকৃত মূৰ্তি ইয়ালৈ আহিলোঁ পুৰা মানে নৰনাৰায়ণৰ বংশধৰ গোটেইখিনি আছে মানে নাৰায়ণ টাইটেলৰ যিমানখিনি ৰজা মহাৰজা ৰাজকুঁৱৰী ৰাণী আছিলে সকলোখিনিৰে মানে ইয়াত মানে ষ্টেচু আছে বা সেই সকলোখিনি বিৱৰণ আছে কেনে লাগিলে ইয়ালৈ আহি এইখিনি চাই বহুত ভালনে একদম বহুত ধুনীয়া ঐতিহাসিক মানে হিষ্টৰিকেল মনুমেণ্টছ এইবিলাক মানে আৰু এটা লাইফৰ মোমেণ্টছ এটা কেপচাৰ হৈ থাকিব এইখিনি এয়া যি পশ্চিমবংগ মানে ৱেষ্ট বেংগলৰ কোচবিহাৰৰ প্ৰসাদ মানে ৰাজবাৰীত আছে প্ৰসাদ মানে ৰাজমহল বা ৰজাৰ মহল বা ৰজাৰ আসনৰ যি ঘৰ থাকে সেয়া প্ৰসাদ ৰাজপ্ৰসাদ বা ৰাজভৱন এয়া চাওক এইখিনি প'ষ্ট কৰি পেলাই চাই লওক আৰু এইটোৱে আছিলে এই ৰাজপ্ৰসাদ যি নৰনাৰায়ণৰ মানে বংশধৰ বা আগৰ ৰজাসকলৰ কি ধুনীয়া লাগিলে সোমাই পেলাই গোটেইখিনি আপোনালোকক দেখালোঁ ৰেষ্ট্ৰিকশ্যন আছিলে হ'লেও তাৰ মাজতে আপোনালোকক গোটেইখিনি দেখুৱালোঁ কেনে পালে এটা কমেণ্ট বা আৰু এটা লাইক কৰি জনাব আৰু এতিয়া গৈ আছোঁ পুখুৰীটো চাবলৈ ব'লক এইকেইটা পুখুৰীকেইটা যিকেইটাত কাছও আছে কিন্তু কাছ চব সময়ত দেখা নাযায় কিন্তু এইফালে হৈছে এইটো ৰাজদৰবাৰ ৰাজপ্ৰসাদ আৰু তাৰ পাৰত আছে পুখুৰী তাৰমানে আগফালে পুখুৰী পায় তাৰপিছত এইটো ৰাস্তা পায় তাৰপৰা এইটো ৰাজপ্ৰসাদ আৰু এইফালে চাওক পুখুৰীটো কিমান ডাঙৰ আগৰ ৰজাহঁতৰ দিনৰ পুখুৰী চাওক নেক্সট লেভেল গাইছ আজি এই ভিডিঅ'টো এইটোৱে আছিলে মই কোচবিহাৰ আহি ৱেষ্ট বেংগল আহি পেলাই আপোনালোকক এই নৰনাৰায়ণৰ পৰিয়ালৰ বা ৰাজদৰবাৰ দেখুৱালোঁ ধুনীয়াকৈ যি আগৰ দিনৰ যি ৰজাসকল আছিল নৰনাৰায়ণৰ বংশধৰ তো একদম মজাকৈ গোটেইখিনি দেখালোঁ আৰু এইফালে এতিয়া পূৰা কাছই খেলি আছে কিন্তু দেখা নাপাম তো গাইছ আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ কেনেকুৱা পালে জনাব কিন্তু মোৰ বহুত ভাল লাগিলে এনেকুৱা ঐতিহাসিক বা হিষ্টৰিকেল মনুমেণ্টছ এইখিনিও আপোনালোকক দেখালোঁ তো আজিলৈ বাই বাই